প্লাইষ্টৰী সহযোগত দ্য ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট জনতাই কি কয় এই অনুষ্ঠান লৈ আপোনাক জনাইছো স্বাগতম। আমি মৰিয়নি বিভিন্ন স্থানলৈ গৈছো, জনতাৰ মতামত ভোটাৰৰ মতামত ল'বলৈ আমি চেষ্টা কৰিছো। এই মুহূৰ্তত উপস্থিত আছো মৰিয়নি সমষ্টিৰ হাতীমূৰীয়া অঞ্চলত, আৰু হাতীমূৰীয়া অঞ্চলৰ যিসকল মহিলা আছে তেওঁলোকৰ মুখেৰে জানিম চৰকাৰখনক লৈ তেওঁলোক কিমান সুখী। কোনোবা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰেনে? ৰূপজ্যোতি কুৰ্মীৰ ক্ষেত্ৰত কি কয় আমি এইসকল মহিলা আছে, আমি মহিলাসকলৰ মুখেৰে জানিবলৈ চেষ্টা কৰিম। বাইদেউ প্ৰথম আপোনাৰ ওচৰলৈ আহিছো, চৰকাৰখনক লৈ কিমান সুখী আৰু এইবাৰ নিৰ্বাচনত আপোনালোকে কি আশা কৰিছে, কি ক'ব? চৰকাৰখনক লৈ সুখীয়ে। এবাৰ আমি মৰিয়নি সমষ্টিৰ ৰূপজ্যোতি কুৰ্মীকে বিচাৰিছো। তেওঁ আমাৰ মানে প্ৰতিটো সুখ দুখৰ মানে তেওঁ সমভাগী আমাৰ লগত থাকে, সেনেকে আৰু। পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী বিচাৰেনে? বিচাৰো। আৰু মহিলা আছে, আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব চৰকাৰখনক লৈ কিমান সুখী? আমি হিমন্ত চৰকাৰখনলৈ, আমাৰ বিজেপি চৰকাৰখনলৈ আমি বহুত সুখী। এই বিজেপি চৰকাৰে আমাৰ অসমৰ যিটো উন্নয়নৰ ধাৰা বোৱাই আনিছে, আপোনালোকে দেখিছে আমাৰ অসমখন কিমান উন্নয়ন হৈছে। গুৱাহাটীলৈ গ'লে এতিয়া ইমান সুন্দৰ সুন্দৰ আমি জাকত জিলিকা উন্নয়ন পাওঁ, বহুত খিনি দলং বনাইছে। আমি মানে বিজেপি চৰকাৰখন পুনৰ বিচাৰো। আমি হিমন্ত বিশ্ব শৰ্মাক আকৌ মুখ্যমন্ত্ৰী হিচাপে বিচাৰো। ৰূপজ্যোতি কুৰ্মীক লাগেনে? লাগে, তেখেতক একদম 100% লাগে, কাৰণ তেখেত নহলে আমাৰ উন্নয়নৰ ধাৰা বোৱাব কোনেও নোৱাৰে আৰু কোনো দলেই নোৱাৰে। আমি এইটো বিশ্বাস, তাৰমানে তেখেত জিকিব লাগিবই। আৰু এগৰাকী মহিলা আছে, আপোনাৰ ওচৰলৈ আহিছো, চৰকাৰখনক লৈ কিমান সুখী? সুখী, আমি 100% সুখী। আমি আকৌ পুনৰবাৰ আমি ৰূপজ্যোতি কুৰ্মীকে বিচাৰিছো। তেখেতে আমাৰ সুখ দুখৰ সমভাগী। আৰু আমাৰ এই আঁচনি বিলাক দেখিছে, আৰু অৰুণোদয় আৰু উদ্যমিতা ইত্যাদি আমাৰ ইয়াতে নামঘৰ 4 ভাগ আছে, 4 ভাগতে অসম দৰ্শন আঁচনি পাইছে, ৰাস্তা পদূলি, নিযুত মইনা আঁচনি, বাবু আঁচনি ইত্যাদি বহুতবোৰ আঁচনি আমাৰ গাঁওখনে সুবিধা লাভ কৰিছে। আমি সেইকাৰণে পুনৰবাৰ আমি ৰূপজ্যোতি কুৰ্মীকে বিচাৰো। হিমন্ত বিশ্ব শৰ্মাক লাগে? লাগে, হিমন্ত বিশ্ব শৰ্মাকটো লাগে। হয়। আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব? আমি হিমন্ত বিশ্ব শৰ্মা দেৱকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰো, আৰু আমি ৰূপজ্যোতি কুৰ্মী দেৱক আমি বিধায়ক হিচাপে বিচাৰো। তেখেতে আমাক যিখিনি দিছে এতিয়ালৈকে আমাক কোনো এজন বিধায়কে দিব পৰা নাই, আৰু তেখেতে আমাক সুখ দুখৰ লগত আমাক সমভাগী হৈ আছে। আৰু এতিয়া আমাক তেখেতে মানে প্ৰত্যেক ক্ষেত্ৰতে আমাৰ ঘৰত কাৰোবাৰ যদি ক'ৰবাত বিপদ এটাও হৈছে, তেওঁ খবৰ পোৱাৰ লগে লগে আমাক মানে আহিছে। সেই ক্ষেত্ৰত আমি তেখেতকে বিচাৰো, আৰু তেখেতে যিমান উন্নয়ন কৰিছে এতিয়ালৈকে আমি সুখী। যিহেতু হাতীমূৰীয়া যিসকল মহিলা আছে, মই তেওঁলোকৰ কথা পাতি আছো। জনতাৰ যি অনুষ্ঠান, সেই অনুষ্ঠানৰ যোগেদি তেওঁলোকে কি কয় চৰকাৰখনক লৈ, পুনৰবাৰ তেওঁলোকে মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিচাৰেনে? ৰূপজ্যোতি কুৰ্মীৰ ক্ষেত্ৰত কি কয় মই মন্তব্য লৈ আছো। বাইদেউ আপোনাৰ ওচৰলৈ আহিছো, চৰকাৰখনক লৈ কিমান সুখী? পুনৰবাৰ আপোনালোকৰ মামাক প্ৰয়োজন আছেনে? আৰু ৰূপজ্যোতি কুৰ্মীৰ ক্ষেত্ৰত কি ক'ব? আছে, মামাক প্ৰয়োজন। আমাৰ এতিয়া এইটো কয় বিধায়কে যিমান কাম কৰিছে, আকৌ মুখ্যমন্ত্ৰী ডাঙৰীয়াও যিমান কাম কৰিছে, তাকে লৈ আমি এতিয়া সুখী। ৰূপজ্যোতি কুৰ্মীক লাগে নে? লাগে। তেওঁৰ ক্ষেত্ৰত কি ক'ব? তেওঁ এতিয়া যিমানবোৰ কাম কৰিছে আমাৰ দেশৰ হৈ পিনি, আকৌ উদ্যমিতা আঁচনিবোৰ যিমান পাইছে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা, সেইকাৰণে আমাক এতিয়া লাগে। আপোনাৰ ওচৰলৈ আহিছো, বাইদেউ কি ক'ব চৰকাৰখনক লৈ কিমান সুখী? আমি বিধায়ক ডাঙৰীয়াক লৈ যথেষ্টখিনি তাৰমানে উন্নয়নৰ ক্ষেত্ৰত তেওঁ যিখিনি আমাক সহায় কৰি আছে, সেইখিনি ক্ষেত্ৰত ক'বলৈ গ'লে তেওঁকতো 100% লাগেই। তাৰ উপৰিও আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিখিনি মানে নাৰীৰ সজাগতা, যিখিনি সবলীকৰণৰ কাৰণে আমাক যিখিনি কাম কৰি আছে, আমি দৃঢ় প্ৰতিজ্ঞ যে আমি উদ্যমিতা আঁচনিৰ পৰা মানে বহুতখিনি উন্নয়ন কৰিব পৰা ক্ষমতাটো আহিছে, নাৰী শক্তি সজাগ হৈছে। সেইটো কাৰণে আমি বহুত সুখী। আৰু বিশেষকৈ ক'বলৈ গ'লে শিক্ষানীতিৰ ক্ষেত্ৰত আজিকালি আগৰ দিনত যিখিনি শিক্ষানীতি আছিলে, তাৰ পৰিৱৰ্তে আমাৰ মানে শিক্ষানীতি ইমান ওপৰলৈ মানে উঠাই নিছে তেওঁলোকে। সেইকাৰণে আমি মানে বহুত স্বাৱলম্বী হোৱাৰ উপৰিও মানে দুখীয়া হওক ধনী হওক যিয়ে নহওক, প্ৰতিটো ষ্টুডেণ্টে এতিয়া চৰকাৰী কাৰ্যালয়ৰ সুবিধা পাইছে। সেইখিনি লৈ আমি যথেষ্টখিনি সুখী। আৰু আমাক বিজেপি চৰকাৰ দ্বিতীয়বাৰ বুলি নহয়, তৃতীয়বাৰ বুলি নহয়, আহি থাকক। আমি বাৰ বাৰ মামাক লাগে নাই? মামাক লাগে, নিশ্চয় লাগে। আৰু মহিলা আছে, মই কথা পাতি যত্ন কৰিম। যিহেতু ইয়াত হাতীমূৰীয়া যিসকল মহিলা আছে, মই তেওঁলোকৰ ওচৰলৈ গৈছো, তেওঁলোকৰ মনৰ কথাবোৰ ল'বলৈ চেষ্টা কৰিছো। বাইদেউ আপোনাৰ কাষলৈ আহিছো, চৰকাৰখনক লৈ কিমান সুখী, কি ক'ব? আমি চৰকাৰখনক লৈ বহুত সুখী, কাৰণ অনাগত যিমানখিনি সুবিধা পাইছো আমি বিজেপি চৰকাৰখনৰ পৰাই পাইছো।
তাৰপিছত এতিয়া মামাও বহুত সুবিধা দিছে, ল'ৰা ছোৱালী এতিয়া ভালকে পাছ কৰিলে সেইখিনি বহুত সুবিধা দিছে। সেইবোৰ ক্ষেত্ৰত আমি বহুত মানে ভাল পাইছো। ৰূপজ্যোতি কুৰ্মীৰ ক্ষেত্ৰত কি ক'ব? তেখেতকো আমি বহুত সেই কামতে সুবিধা পাওঁ। আমি কিবা এটা ওচৰ চুবুৰীয়া মানুহৰ বিপদ আপদ হলে মানে খবৰ দিলেও তেখেত আহি পিনে আমাক মানে মাত এষাৰ লগাইহি। যিহেতু আমি এই অঞ্চলত আছো, যিহেতু ইয়াত চোতাল সভা হৈ আছে, আৰু চোতাল সভাৰ মাজতে আমি কথা পাতিবলৈ যত্ন কৰিছো যিসকল মহিলা আছে এই অঞ্চলৰ, যিসকল মহিলা আছে। বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছো। চৰকাৰখনৰ যি কাম কাজ, সেই কাম কাজলৈ কিমান সুখী, কি ক'ব আপোনালোকে? যথেষ্ট সুখী আমি তেওঁলোকৰ পৰা যথেষ্টখিনি সুবিধা পাইছো। সেইকাৰণে তেওঁলোকক পুনৰ আমি বিচাৰিছো। ৰূপজ্যোতি কুৰ্মীৰ ক্ষেত্ৰত কি ক'ব? তেওঁ হোৱাটোৱে বিচাৰিছো আমি, আমাৰ এই সমষ্টিটোৰ বিধায়ক হোৱাটোকে বিচাৰিছে। যিহেতু আমি আৰু মহিলা আছে, যিহেতু যথেষ্ট মহিলা আছে, তেওঁলোকৰ মুখেৰে আমি জানিব বিচাৰিম চৰকাৰখনৰ কাম কাজলৈ তেওঁলোক কিমান সুখী, কি ক'ব। যিহেতু পুৰুষো আছে, মই পুৰুষসকলৰ মন্তব্য চেষ্টা কৰিম, যিহেতু অকণমান আগবাঢ়ি দিয়ক, অকণমান সুবিধা হ'ব। কি ক'ব চৰকাৰখনৰ কি ক'ব? নমস্কাৰ। আমাক লাগে প্ৰথম হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, আৰু ৰূপজ্যোতি কুৰ্মীটো মোৰ নিজৰ দাদা বুলিয়ে ভাবো, সদায় নিজৰ দাদা। তেওঁ সদায় প্ৰতি বিপদতে আমাৰ সহায় কৰি থাকে। আৰু প্ৰথমে কওঁ, নৈ আমাৰ দলঙৰ পৰা যিটো গৰা দেখি আহিছে, নদী বান্ধটো বনাই দিছে, তেখেতক ধন্যবাদ দিছো। তেওঁ জিকিব নাই? জিকিবই। আৰু মহিলা আছে, মোক অকণমান আগবাঢ়ি দিয়ক, আপোনাৰ ওচৰলৈ আহিছো। কি ক'ব চৰকাৰখনলৈ, কি ক'ব? হয়, আমি বিজেপি চৰকাৰখনক লৈ বহুত সুখী। এতিয়া বহুত অৰুণোদয় পাইছে আৰু উদ্যমিতা পাইছে। আৰু নদী আমাৰ যিটো হেৰি আছে মথাউৰি, সেইটো বান্ধটো ভালকৈ মাৰিছে। সেইখিনিক লৈ বহুত সুখী আমি। আৰু মহিলা আছে, আপোনাৰ ওচৰলৈ আহিছো। চৰকাৰখনে মহিলা সবলীকৰণৰ ক্ষেত্ৰত বিভিন্ন আঁচনি দিছে, বিভিন্ন কাম কৰিছে। এই ক্ষেত্ৰত আপোনালোকে এগৰাকী মহিলা হিচাপে আপুনি কি মন্তব্য আগবঢ়াব? এইখিনি দিছে, এতিয়া আমি নিৰ্দিষ্টকে এটা কাম কৰি খাবলে যাতে আগবাঢ়ি যাব পাৰো মহিলা হিচাপে, সেয়া এটা অনুদানো দিছে উদ্যমিতা আঁচনিলে। সেইখিনি লৈ আমি মানে বহুত সুখী, আৰু বিজেপি চৰকাৰকে বিচাৰো। আমাৰ ৰূপজ্যোতি কুৰ্মী আমাৰ ইয়াত সহায় কৰি আছে। আমাৰ বিশেষকে ইয়াত এটা নৈ গৰাটো মানে গৰাখহনীয়াটোৰ কাৰণে মানে বহুতখিনি সহায় কৰিলে। খুব কম সময়ৰ ভিতৰত আমাৰ সেইটো নদী বান্ধটো বান্ধি দিলে। আৰু ইয়াত আমাৰ ৰাস্তা পদূলি ভাল। আগতে যিবোৰ মানে ৰাস্তা পদূলি আছিলে কেঁচা, খোজ কাঢ়িব নোৱাৰি, বোকা হয়। এতিয়া সেইবিলাক ভাল, স্কুলবোৰ ভাল হ'ল। এতিয়া অংগনবাদীবোৰ বহুত উন্নত, নতুনকে বহুত কেইবাটাও অংগনবাদী আহিছে। এইবোলে আমি পুৰা সুখী আৰু মানে। মামাক লাগে নে? লাগে। যিহেতু আমি জনতাই কি কৰে অনুষ্ঠানৰ যোগেদি বিভিন্ন স্থানলৈ গৈছো, আৰু জনতাৰ মতামত লৈছো, ভোটাৰৰ মতামত লৈছো। এই মুহূৰ্তত আমি মৰিয়নি যি হাতীমূৰীয়া অঞ্চলত যিসকল মহিলা আছে, তেওঁলোকৰ মনেৰে জানিব চেষ্টা কৰিছো চৰকাৰখনলৈ কিমান সুখী। পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিম। আমি অন্য এটা স্থানলৈ যাম, জনতাই কি কৰে অনুষ্ঠানৰ যোগেদি জনতাৰ মতামত, ভোটাৰৰ মতামত ল'বলৈ চেষ্টা কৰিম।